লাশ বা মুর্দাক যেতিয়া কবরস্থ করার কারণে লৈ যাওঁ তেতিয়া আমি এইটো কোরআন শরীফের আয়াত এই দোয়াটো আমি নাজানো ভাল কৰি তাতে আমি মানুহ এখন থিয় কৰি থৈ দিওঁ তেওঁ জোরে জোরে পড়ি থাকে আর আমি মাটি দিওঁ বহুত আফসোসের বিষয় কোরআনের আয়াত মোহতরম সামিন কিছুমান ব্যক্তি বহুত ভাইরেল এমাহমান আগত মই এটা ভিডিঅ' চাইছোঁ এইটো আমাৰ ডাঙৰ এজন ব্যক্তি বহুত পপুলাৰ ব্যক্তি জনাব শুকুৰ আলী সাহেব তেওঁ অল অসমে ছ'চিয়েল মিডিয়াত তেওঁ বহুত ভাইৰেল মই তেওঁৰ বিষয়ে একো নকওঁ কেনেকৈ ভাইৰেল হৈছে কি হিচাপে ভাইৰেল হৈছে হৈ থাকক কথা হ'ল তেওঁ পবিত্ৰ কোৰআন শৰীফক লৈ এটা আয়াত লৈ তেওঁ আয়াতটো ভুলকৈ পঢ়িছে আয়াতটোও তেওঁ শুদ্ধকৈ পঢ়িব নোৱাৰে মিনহা খালাকনাকুম ওয়া ফিহা নুঈদুকুম ওয়া মিনহা নুখরিজুকুম তারাতান উখরা এই দোয়াটো আমি নাজানো মুহতারাম সামিঈন আপনার জিন্দগীত বহুত কিবা কিবি কৰিছোঁ কিন্তু আমি এই দোয়াকেইটা যাতে আমি শিকি লওঁ নাজানো আমি কোনদিন আমি এই দুনিয়াৰ পৰা গুচি যাওঁ মই যদি নিজেই মাটি দিয়াৰ সময়ত দোয়া নকৰোঁ তেনেহ'লে আপুনি বুকুত ৰাখি হাত ৰাখি চিন্তা কৰিব আপোনাৰ কবৰতো এদিন এনেকুৱা কৰিয়ে দিব আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে জিন্দগীত গোটেই দিন আপুনি কষ্ট কৰি থাকে মুহতারাম সামিঈন কিন্তু সেই ল'ৰাক যেতিয়া আপুনি কবৰত ৰাখিব দোয়া নকৰাকৈ ৰাখিলে কি হ'ব মুহতারাম সামিঈন গতিকে আপোনালোকে দুখ নাপাব মোৰ কথাখিনি শুনি আপোনালোকৰ দিলত যাতে অলপ সচেতন হয় এইটো বহুত ডাঙৰ বস্তু নহয় আমি দুনিয়াত কিবা কিবি কৰিছোঁ বহুত কিবা কিবি কৰিব পাৰোঁ ইয়াতকৈ বহুত মুস্কিল কাম আমি কৰিব পাৰোঁ কিন্তু আমি জানাজাৰৰ সেই দোয়াকেইটা শিকাতে আমাৰ বহুত কষ্ট নালাগিব আৰু বাকী জিন্দগী আপুনি যিমান জানাজাৰ নামাজ পঢ়িব সকলো জানাজাৰ নামাজত আপোনাৰ কোনো ভুল নহ'ব নহ'লে সেই নিজৰ মা দেউতাক সন্মুখত ৰাখি তাতে অসমীয়া ইংৰাজী বাংলাত নিয়ত কৰোঁ আমি ৬০-৭০ বছৰ দুনিয়াত আছোঁ সব কিছু পাৰোঁ এই নিয়তটোৱে মুখস্থ কৰিব নোৱাৰোঁ লাশ সন্মুখত ৰাখি আমি নিয়তটো মুখস্থ কৰিব লাগে বহুত পৰিতাপৰ বিষয় বহুত আফচোচৰ বিষয় এইটো হ'ব ডেড বডিত ইনজেকশ্যন মাৰাৰ নিচিনা সেই সময়ত মুখস্থ কোনো কৰিব নোৱাৰিব গতিকে আমি যাতে সচেতন হৈ বাকী জিন্দগী অতিবাহিত কৰিব পাৰোঁ মই আপোনালোকক এইটো অৰ্ডাৰ কৰা নাই বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ আপোনালোকে সকলোৱে যেন এই দোয়াকেইটা শিকি লয় আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।